আসসালামু আলাইকুম আপোনালোক সকলোকে আল-মাজৰ তৰফৰ পৰা এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এয়া আমাৰ আৰম্ভণি হৈছে হজযাত্ৰাৰ বাবে। তাৰ আগতে আমাৰ কিছুমান প্ৰিপাৰেচন থাকে, সেইখিনি কৰিবৰ কাৰণে আপোনালোককো অকমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। টোটেল 23 গৰাকী আমাৰ যাত্ৰী হ'ব। এয়া তেওঁলোকৰ বেগবোৰ ৰেডি কৰা গৈছে। তেওঁলোকক আসলতে কি দিয়া হয় সেইখিনি আপোনালোকক অকমান দেখুৱাব ওলাইছো আৰু স্পেশালি আপোনালোকক এই বেগটো দেখুৱাব ওলাইছো। একেবাৰে কণমানি যেটো 3.5 বছৰীয়া আৰু এয়া হৈছে লিয়ানা আলমাজ ৰেহমান। আলমাজ ৰেহমানৰ স্বত্বাধিকাৰ মুগলেশ্বৰ ৰহমানৰ জীয়ৰী তেখেত আৰু তেখেতৰ পত্নী লগতে কন্যা লিয়ানা আলমাজ ৰেহমান তাতে যাব আৰু বেগটোৰ ভিতৰত কি দিয়া হয় অকমান দেখুৱাইছো। ইয়াতে টিকট থাকিব, লগতে এইখিনি কাগজপত্ৰ যিখিনি নথিপত্ৰ লাগে এই বেগটোৰ ভিতৰতে দিয়া হয়। এইখিনি ৰেডি কৰা হৈছে বৰ্তমান। তাৰ উপৰি সেই বেগটোৰ ভিতৰত এখন আলমাজ তৰফৰ পৰা জায়নামাজ এখন দিয়া হ'ব, যেহেতু তাতে সকলো জেগাতে নামাজ পঢ়িবৰ কাৰণে সুবিধা হ'ব। তাৰ উপৰিও তাত যিখিনি প্ৰয়োজন হয় আলমাজৰ তৰফৰ পৰা দিয়াই হ'ব। লগতে এইটো এটা বেগ দিয়া হ'ব য'ত চেন্ডেলখিনি লৈ ল'ব পাৰিব। আপোনালোকৰ সুবিধাৰ্থে সকলো সুবিধা ইয়াতে প্ৰদান কৰা হ'ব। লগতে যোৱাৰ সময়ত খাদ্য পাতিৰো যোগান ধৰা হ'ব। ইয়াতে পাছপৰ্ট লগতে যিখিনি নথিপত্ৰ হ'ব প্ৰথমতে ভৰোৱা গৈছে। এখন জায়নামাজ দিয়া যাব আৰু এয়া হৈছে কাবা শৰীফ। যেতিয়া আমি 7 পাক ঘূৰো তাতে এইটো তসবিৰ প্ৰয়োজন হয়, এইটো দিয়া গৈছে। আৰু এয়া হৈছে চেন্ডেল ল'বৰ কাৰণে ব্যৱহাৰ কৰা বেগটো ভৰাই দিয়া গৈছে। আমাৰ ৰফিকুল ভাইজান পুৰা ফ্লাইটত টোপনি। বাৰুল ছাৰ পুৰা মাৰ খেদমত কৰি আছে। আমাৰ নিয়াজ ভাইজান আৰু ফেমিলি, ভাইজানৰ আব্বা। দাদা আমনি লাগিছে নেকি? নাই আমি লাগিলি করব কি এটা বৰবা প্ৰথমবাৰ উঠিছেনে আপুনি? প্লেনত প্ৰথমবাৰ উঠিছেনে? কেনেকুৱা লাগিছে? ভাল লাগিছে নে?